হেল্ল' এভৰিৱান এইবাৰ এছএছএলচি আৰু এইচএছডি সকলোকে ভাল খবৰ আনিছোঁ। ইতিমধ্যে তোমালোকে গম পালাই যে এইবাৰ ৰিজাল্টখিনি অকণমান ভাল হ'ব, তোমালোকৰ যথেষ্টখিনি ভাল মাৰ্কছ আহিব। আৰু বহুতে মোক ইনষ্টাগ্ৰামতো সুধি আছিলা যে ৰিজাল্ট এইবাৰ বেয়া হ'ব নেকি। মই কৈ দিছোঁ, যিখিনি গম পালোঁ তোমালোকৰ ৰিজাল্ট বেয়া নহয়, যথেষ্টখিনি ভাল হ'ব। কাৰণ এইবাৰ স্কুলৰ পৰা মাৰ্ক দিছে, কোনো পৰীক্ষা দিয়া নাই, গতিকে কাকো তেনেকৈতো বেয়া মাৰ্কছ দিব নোৱাৰে। হয় ফেইল কৰিব, কাৰণ সেবাৰ মতেও 100% পাছ হ'বই নোৱাৰে। গতিকে ফেইল এইখিনিয়ে কৰিব যিখিনি 9তো একেবাৰে 0-0 আছিলে। যদি কাৰোবাৰ মুঠতে তেওঁলোকৰ যদি স্কুল লাইফত পাৰফৰ্মেঞ্চ একেবাৰে যদি বেয়া আছিলে তেওঁলোকৰ ৰিজাল্ট বেয়া হ'ব, কাৰণ মানে ফেইল কৰাব, কাৰণ তেওঁলোককতো পাছ কৰাই দিবই নোৱাৰে। যদি তোমাৰ 10-20 নাম্বাৰ আছে তেতিয়াও তোমাক যথেষ্টখিনি দিব পৰা যায়, কিন্তু যদি একেবাৰে নাথাকে তেতিয়াতো তোমাক কোনো পধ্যে দিব পৰা নাযাব। আৰু বাকী যিসকলে ঠিক ঠাক পাৰফৰ্মেঞ্চ কৰি আহিছে, গতিকে তেওঁলোকৰ কাৰণে কৈছোঁ তোমালোকৰ কাৰণে ভাল খবৰ। যদি তোমালোকৰ মেট্ৰিকত যদি পৰীক্ষাও দিলাহেঁতেন, যিমানখিনি পাৰ্চেণ্টেজ বনিলেহেঁতেন, তোমালোকে নিজে হয়তো গম পাইছাই যে মই যদি পৰীক্ষা দিলোহেঁতেন কিমানমান পালোহেঁতেন, তোমালোকৰ তাতকৈ বেছি পাৰ্চেণ্টেজ আহিব। বাকী বৰ্ডখিনিৰো যদি তোমালোকে ৰিজাল্ট চোৱা, প্ৰত্যেকজন ষ্টুডেণ্টৰে নাম্বাৰ ইনক্ৰিজ হৈছে, তেওঁলোকৰ আগৰ কিবাৰতকৈ নাম্বাৰ বেছিকৈ আহিছে। সেইটো অবভিয়াছলি কাৰণ স্কুলৰ পৰা নম্বৰ দিছে, কলেজৰ পৰা, আৰু তোমাৰ আগৰ বছৰৰ নম্বৰ চাইছে। কাকোতো তেনেকৈ নম্বৰ কম দিব নোৱাৰে। তোমাৰ হয়তো বহুতে 9ত ভাল কৰিছিলা, 10ত বেয়াও কৰিলেহেঁতেন, কিন্তু তেতিয়াতো তেওঁলোকে বাচি গ'ল, কাৰণ তেওঁলোকৰ 9ৰ মাৰ্কছ চাইছে। সেইটো কাৰণে একো প্ৰব্লেম চিন্তা কৰি নাথাকিবা, 31 তাৰিখৰ ভিতৰত ৰিজাল্ট পায়ে যাবা। যিখিনি গম পাইছোঁ, যদি চেঞ্জ হৈ যায় নাজানো, কিন্তু 31 তাৰিখলৈকে এতিয়ালৈকে গম পোৱা মতে ৰিজাল্ট দিবই, আৰু 31 তাৰিখলৈকে ৰিজাল্ট পাই যাবা। আৰু প্ৰত্যেকৰে ৰিজাল্ট ভাল হ'বই। আৰু বহুতে এতিয়া ক'ব যে প্ৰত্যেকৰে ভাল হ'ব। এতিয়া তোমালোকে নিউজে পাইছা, কিছুমান স্কুলে কি কৰিছে, যিবোৰ স্কুলৰ আগৰ ৰেকৰ্ডেই নাই ডিষ্টিংশ্যন পোৱা, তেওঁলোকৰো ডিষ্টিংশ্যন পাই গৈছিলে। সেইটো কাৰণে সেবাই তেওঁলোক তাৰ কাৰণেও কৈছে যে যিকেইখন স্কুলে লাষ্ট কেইবছৰমানত একেবাৰে পাৰফৰ্মেঞ্চ বেয়া, তেওঁলোকৰ ইমান যদি মাৰ্কছ দি দিয়ে সেইটো নহ'ব। কাৰণ আমাৰ ইয়াতে এখন স্কুল আছিলে, কেইখনমান আছে বাৰু, নাম নকওঁ, কিন্তু এবাৰ যে হিমন্ত বিশ্ব শৰ্মা ছাৰে একেবাৰে পাছ নকৰা স্কুলৰ প্ৰিন্সিপালবোৰক মাতিছিলে, তেতিয়া আমাৰ গোলাঘাটৰ পৰাও গৈছিলে। গতিকে তেওঁলোকৰ ৰিজাল্ট প্ৰত্যেকবাৰে কি কাৰণে নাজানো, কিন্তু একেবাৰে বেয়া থাকে, ডিষ্টিংশ্যন নাথাকে বুলিয়ে ক'ব পাৰি। গতিকে এবাৰ যদি তেওঁলোকৰ ঘপককৈ 2-3টা ষ্টুডেণ্টে ডিষ্টিংশ্যন মাৰে, গতিকে সেইটো নহ'ব, তেওঁলোকৰ মাৰ্কছ তেনেকৈ দি দিয়া নহ'ব। কাৰণ কিবা এটাতো নহয়, কিবা এটা স্কুলে কৰিছে, সেইটো কাৰণে তেনে ক্ষেত্ৰত বেলেগ কথা হ'ব। কিন্তু নৰ্মেল এখন স্কুলৰ ষ্টুডেণ্ট হিচাপে তোমাৰ মাৰ্কছ ভালেই হ'ব, আৰু তেওঁলোকৰ কাৰণেও কিবা এটা কৰিব লাগে। তেওঁলোককো ঠিক ঠাক, কিন্তু তেওঁলোকে যে নোহোৱা এজন ষ্টুডেণ্টকো যদি ডিষ্টিংশ্যন কৰি দিয়ে সেইটোতো নহ'ব। সেইটোৱে কৈছোঁ। আৰু আজি ভিডিঅ'টো বিশেষ নহয়, লেট হৈছে ভিডিঅ'টো দিয়া, মোৰ নেটৱৰ্কৰ প্ৰব্লেমৰ কাৰণে মই ভিডিঅ' দিব পৰা নাছিলোঁ। কিন্তু এতিয়াই কওঁ, এইবাৰ চবৰে ৰিজাল্ট ভাল হ'বই, 100% কৈছোঁ। এইবাৰ পাছ কৰা সংখ্যা বাঢ়িব, ফেইল কৰা কমিব। আৰু এটা বহুতে সুধিব যে ফেইল কৰাব নাই, ফেইল কৰাব, কাৰণ সেবাই কৈছে 100% আমি পাছ কৰাব নোৱাৰোঁ, বা ASSC বৰ্ডেও কৈছে যে 100% পাছ হ'বই নোৱাৰে কোনো পধ্যে। যদি গোটেই যিমান আছে চবেই পাছ হৈ যায়, সেইটোতো সম্ভৱ নহ'ব। গতিকে যিসকলৰ একদম বেয়া, বেয়াতকৈও বেয়া বুলি ক'ব লাগিব, তেনেকুৱা যদি আগৰ স্কুল লাইফত পাৰফৰ্মেঞ্চ আছে, তেওঁলোকক ৰখাব, কিন্তু বাকীখিনি তোমালোকৰ পাছ হ'বাই। গতিকে আজি ভিডিঅ'টো ইমানেই। আৰু এটা কথা কৈ দিওঁ, যদি কোনোবাই 11th ছায়েন্স লৈছা, তেতিয়াহ'লে মেথছৰ কাৰণে তোমালোকে ছাবজেক্ট টিচাৰ ফ'ল' কৰিব পাৰা। আৰু ফিজিক্সৱালাটোতো আছেই, আৰু বহুতে সুধিছে এপ আছে নেকি এনেকুৱা। ফিজিক্সৱালাটো মই কওঁ যে ভাল, কিন্তু তেওঁলোকে প্ৰায়খিনি পেইড ক্লাছেই আছে, কিন্তু একেবাৰে মিনিমাম পইচাত। কিন্তু যদি ফ্ৰী ক্লাছ কৰিবলৈ মন যায়, তেতিয়াহ'লে টপাৰ এপটো ডাউনলোড কৰিব পাৰা, তাত পইচা দিও কৰিব পাৰা, মুঠতে ফ্ৰী। আৰু যদি তোমালোকক NCERT যিকোনো চলিউশ্যন লাগে, মুঠতে NCERT কমাৰ্চ ষ্ট্ৰীমৰে হওক, ছায়েন্স ষ্ট্ৰীমৰে হওক, আৰ্টছৰে হওক, তোমালোকক যদি যিকোনো চলিউশ্যন লাগে NCERT কিতাপৰ, তেতিয়াহ'লে তোমালোকে গুগলত গৈ চাৰ্চ কৰা NCERTsolutions.in, তাত গৈ পেলাই PDF হিচাপত ডাউনলোড কৰিলে 2-3 MBৰ হ'ব, তোমালোকে ধুনীয়াকৈ গোটেই কিতাপৰ চলিউশ্যন থাকিব, খালি ইংলিছত থাকিব। সেইটো এটা প্ৰব্লেম হ'ব যোনে আছামিছ লৈছে।